সাধনাৰে হাত ধৰিছো জীৱনৰে বাট বুলিছো সপোন বিলাহে কি দেখুৱাই ৰঙা নীলানে হালধীয়াই পখিলা পাখি যেন এই সপোনৰ আচুতীয়া ৰং সপোনৰ আচুতীয়া ৰং সপোনৰ আচুতীয়া ৰং মিছা এইবোৰ আইন আদালত চব মিছা কোনো ন্যায় বিচাৰ নহয় আদালতত মাত্ৰ অন্যায় অধৰ্মক প্ৰশ্ৰয় দিয়া হয় তুমি ইমান উত্তেজিত কিয় হৈছা? কিয় নহ'ম এই মানুহজনীৰ ওপৰত কি ন্যায় কৰিলে আদালতে মাত্ৰ মানুহটোৰ মাৰ্ডাৰক লৈহে সকলোৱে চিন্তা আদালতৰ কি দুখ হৈছে? মই সঁচাকৈ অন্যায় কৰিছোঁ। আপোনাক যাৱজ্জীৱন কাৰাদণ্ড দিলেই কি আদালতৰ দায়িত্ব শেষ আপোনাৰ অবিহনে আপোনাৰ ল'ৰা ছোৱালী দুটাৰ কি হ'ব এবাৰ ভাবি চালেনে সেই ন্যায়ৰ অৱতাৰজনে আমাৰ ঘৰুৱা সমস্যাবোৰলৈ চাই চাই যদি আমাৰ শাস্তি ৰেহাই দি থাকে তেতিয়াহ'লে জেলত ৰাখিবলৈ মানুহেই নোহোৱা হ'ব দেখোন কাৰণ ইয়াত থকা সকলোৰে ঘৰুৱা সমস্যা আছে। আপুনিয়ে কওকচোন এই মানুহজনীক শাস্তি দি কি হ'ব জেলতকৈও কঠোৰ শাস্তি এখেতে নিজৰ ঘৰতে ভোগ কৰি আহিছে 10 বছৰৰ বিবাহিত জীৱনত ইমান শাস্তি ভোগ কৰি অহাৰ পাছত এখেতে বেলেগকৈ কি শাস্তি দিব লগা আছে কওক আদালতে পাৰ্চনেল লাইফৰ কথাবোৰ নাহে অনুচিত কিয় নাহিব আহিব লাগিব অপৰাধীৰ ব্যক্তিগত জীৱনৰ কথাবোৰ বিশ্লেষণ নকৰিলে অপৰাধৰ মূল শিপাডাল ক'ত বিচাৰি পাব আদালতে অপৰাধটোহে বিচাৰ কৰে ৰজি অপৰাধীক বিশ্লেষণ নকৰে অপৰাধী কোন ক'ৰ পৰা আহিছে সেইটো আদালতৰ বিচাৰ্য বিষয় নহয় সেইকাৰণেতো আমাৰ দেশত অপৰাধবোৰ শেষ যদি অপৰাধবোৰ শেষ কৰা নহয় অপৰাধী শাস্তি দি কি লাভ এতিয়া দেখিছোঁ তোমাৰ মতে চলিবলৈ হ'লে দেশৰ আইন কানুন চব বদলাব লাগিব এই আইন এই চিষ্টেম বদলাই এটা নতুন চিষ্টেম গঢ় দিব লাগিব ধনী দুখীয়া বলি নিৰ্বলি সকলোৰে বাবে সমানে প্ৰযোজ্য হোৱা এটা নতুন চিষ্টেম গঢ় দিব লাগিব হ'ব ৰজি মোৰ কেছৰ ৰায়ৰ কাৰণে আমাৰ মাজত যুক্তি তৰ্ক কৰি থাকিব নালাগে তৰ্ক কৰিবলৈ মোৰো মন নাযায় কিন্তু কি কৰিম কওক কিছুমান কথা দেখিলে বা শুনিলে মোৰ গাত জ্বলি যায় মই সেইকাৰণেই কওঁ তুমি কোনোবা উগ্ৰপন্থী সংগঠনতহে থাকিব লাগিছিল পৰা হ'লে তাকেই কৰিলোহেঁতেন দুৰ্নীতি ব্যভিচাৰ কৰা মানুহবোৰক এফালৰ পৰা গুলিয়াই মাৰিলোহেঁতেন মনে মনে থাকা ৰজি এই গুলী বাৰুদৰ কথাবোৰ কোনোবাই শুনিব লাগিলে আমি জেলৰ ভিতৰত উগ্ৰপন্থী সংগঠন কৰিছোঁ বুলি কমপ্লেইন দি দিব দিয়ক কমপ্লেইন মই ভয় কৰিম নেকি তুমি ভয় নকৰা কিন্তু প্লিজ ৰজি অলপ মনে মনে থাকাচোন ঠিক আছে মনে মনে আছে কিন্তু আপোনালোকৰ দৰে মাত মাতিবলৈ ভয় কৰা মানুহবোৰৰ বাবে চব গণ্ডগোল চবেই আমাক সাহস কৰিব পাৰে হ'ব দিয়া চব আমাৰেই দুখ এতিয়া অলপ মনে মনে থাকা আৰু কিৰণক শুবলৈ দিয়া যোৱা তুমিও খোৱা শুই যোৱা কিৰণ তাৰ মানে তুমি ক'ব খোজা নেকি কিৰণৰ মুক্তিৰ বাবে মই চেষ্টা কৰা নাই আদালতৰ ৰায় তেওঁৰ পক্ষত হোৱাটো কি মই বিচৰা নাই মোৰ এনেকুৱা লাগিল যেন আপুনি মাত্ৰ দায়িত্বহে পালন কৰিছে কেছত জিকা হাৰাক লৈ আপুনি একো চিন্তা কৰা নাই তুমি মোৰ ওপৰত মিছা আৰোপ দিছা মই 100% ট্ৰাই কৰিছিলোঁ যে কিৰণৰ মুক্তি হওক কিৰণৰ মুক্তিৰ বাবে আপুনি একো ট্ৰাই কৰা নাই আপুনি মাত্ৰ আপোনাৰ ফিজ লৈছে আৰু দায়িত্ব পালন কৰিছে অহ ন তুমি কিহৰ ভিত্তিত কৈছা যে কিৰণৰ মুক্তিৰ বাবে মই বিশেষ চেষ্টা কৰা নাই বুলি আপুনি চেষ্টা কৰা হ'লে কিৰণৰ সংগৈ বা অচিয়ে ইমান ডাঙৰ মিছা কথা এটা কৈ সাৰি যাব নোৱাৰিলে সিহঁতে মিছা কথা কৈছে বুলি জানিও আপুনি ওলোটাই একো নক'লে কিয় জোৰ কৰি সিহঁতৰ পৰা সঁচা কথা উলিয়াব নোৱাৰিলে কিয় সাক্ষীক জোৰ কৰি কথা ক'বলৈ বাধ্য কৰোৱাটো আদালতৰ পৰিপন্থী জাজে ৰুলিং দিব পাৰে তেওঁলোকৰ কথাবোৰ মিছা বুলি জানিও আপুনি তাক প্ৰমাণ কৰিবলৈ একো চেষ্টাই নকৰিলে মই তোমাক কেনেকৈ বুজাওঁ যে বাছ আপুনি মোক একো বুজাব নালাগে মাত্ৰ এবাৰ ভাবক কিৰণবালাৰ ঠাইত আপুনি নিজে হোৱা হ'লে কেনে লাগিল এজনী নাৰী হৈ আন এজনী নাৰীৰ মৰ্ম বেদনা বুজাৰ চেষ্টা কৰক আপোনাৰ এডভকেটগৰাকীৰ ভিতৰত থকা মানুহগৰাকীক আপুনি এবাৰ প্ৰশ্ন কৰি চাব কিৰণৰ মৰ্মবেদনা মই বুজি পাওঁ তেওঁ কেছটোত জিকাবৰ বাবে মই অনেষ্টলি চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ
পৰাজয়ৰ গ্লানিৰে কিৰণক আকৌ জেললৈ ঘূৰাই পঠাব লগা হ'ল। আই ৱাজ হেল্পলেছ। মই কৰিব পৰাত একো নাছিল। মই কিন্তু হাৰি যোৱা নাই। কিৰণৰ কাৰণে মই হাইকোৰ্টত আপিল কৰিম। মোৰ বিশ্বাস হাইকোৰ্টে কিৰণৰ ওপৰত সুবিচাৰ কৰিব। তেওঁ কাৰাদণ্ড মাফ কৰি দিব। গুড। মোৰ শুভেচ্ছা থাকিল। মই কিবা কৰি দিব লগা হ'লে ক'বা। হাইকোৰ্টত প্ৰভোকেশ্যন এপ্লাই কৰিব পৰা যাব। প্ৰভোকেশ্যন? য়েছ, প্ৰভোকেশ্যন। কাৰোবাৰ ওপৰত অতিষ্ঠ হৈ নিজক অত্যাচাৰৰ পৰা বচাবলৈ হত্যা কৰিবলৈ বাধ্য হ'লে তাক প্ৰভোকেশ্যন বুলি ক'ব পৰা যায়। আমাৰ আইনত প্ৰভোকেশ্যন এপ্লাই কৰিব পৰা এটা ব্যৱস্থা আছে। প্ৰভোকেশ্যন উইল বি এ ডিফেন্স। ই কিন্তু কেৱল হাইকোৰ্টতহে প্ৰযোজ্য হয়। তেন্তে কিৰণৰ ক্ষেত্ৰত আমি এই ডিফেন্স দিব পাৰোঁ? নিশ্চয় পৰা যাব। থেংক ইউ। থেংকছ ফৰ ইয়ৰ ভেলুৱেবল এডভাইচ। ইউ আৰ ৱেলকাম। কিয় কান্দিছ ঋতু? ঋতু, ৰিলেক্স ৰিলেক্স ঋতু। তই ইয়াত কেনেকৈ আছ বা? ঋতু, কণ্ট্ৰল হৈছে। এইখন ঘৰ নহয়। ভালে আছা অমৰ? আছোঁ। আপোনাৰ ভালনে? ভাল। হস্পিটেল আৰু জেলত থকা মানুহৰ কিবা জানো ভাল হ'ব পাৰে? তই ইয়াত থাকিব নোৱাৰ বা? তই ইয়াত কেনেকৈ থাকিবি কচোন? থাকিব নোৱাৰিলেতো থাকিব লাগিব। এদিন দুদিন বা এমাহ দুমাহ নহয়, সমগ্ৰ জীৱন। যাৱত জীৱন মই এই কাৰাদণ্ডত আবদ্ধ থাকিব লাগিব। আপোনাৰ গোটেই জীৱন আমি এনেকৈ থাকিব দিব নোৱাৰোঁ বাইদেউ। আমি কিবা এটা চিন্তা কৰিবই লাগিব। কি চিন্তা কৰিবা অমৰ? এই জেলৰ বাবে মোৰ বাবে বিকল্প আৰু একো নাই। ইহঁত দুটা কেনে আছে? সিহঁতৰ ভালেই, একো অসুবিধা পোৱা নাই সিহঁতে। সিহঁতৰ কাৰণে আপুনি চিন্তা কৰি নাথাকিব। মই চিন্তা কৰি কি কৰিম? একোতো কৰিব নোৱাৰোঁ। সিহঁতৰ বাবে কিবা এটা কৰাৰ সামৰ্থ্য মোৰ নাইকিয়া হৈ গ'ল। আমি আছোঁ নহয় সিহঁতৰ লগত। আমাৰ বেছি চিন্তা হৈছে তোৰ বাবেহে। মোৰ কাৰণে চিন্তা নকৰিব। সিহঁত দুটাক চাবি। মোৰ ভুলৰ কাৰণে সিহঁত দুটা মাক বাপেকৰ পৰা বঞ্চিত হ'ব লগা হ'ল। মোৰ ভুলৰ কাৰণে। ভুলটো নহয়, ভুল আছিল ভিনদেউৰ। ভিনদেউৰ ভুলৰ বাবে যতবোৰ হৈছে। ভিনদেউৰ অত্যাচাৰৰ বাবে আজি তোৰ এই দশা হৈছে। হ'ব এইটো। যিজন মানুহ বৰ্তমান পৃথিৱীত নাই, সেইজন মানুহৰ বেয়া গুণটো একো নহয়। এতিয়া তোক কোন বিচাৰ কৰি কি লাভ? আইনে মোৰ গাত দুখ বিচাৰি পাইছে, গতিকে মোক শাস্তি দিছে। আইনৰ শাস্তি মই মানি ল'বই লাগিব। মোৰ কথা চিন্তা কৰি নাথাকিবি। তহঁতৰ নিজৰ এখন সংসাৰ আছে। নিজৰ সংসাৰখনৰ কথা চিন্তা কৰিবি। নিজৰ সংসাৰখনৰ কাৰণে সময় দিবি। আপুনি যদি আমাৰ পৰিয়ালৰ এটা অংগ নহয়, অংগ হ'লেও মই বৰ্তমান এটা পংগু অংগ। এই পংগু অংগটোৰ বাবে বাকী ভাল হৈ থকা অংগবোৰৰ একো ক্ষতি হ'ব নিদিব। তহঁত এতিয়া যা। ইয়াত আমাক বেছি সময় কথা পাতিব নিদিয়ে। অমৰ, মোৰ দুৰ্ভগীয়া ল'ৰা ছোৱালী দুটাৰ খবৰ ৰাখিবা। সিহঁতৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মই এনেকুৱা এটা ভুল কাম কৰিলোঁ। কিন্তু সিহঁতৰ ভৱিষ্যতৰ কাৰণে মই একো কৰিব নোৱাৰিলোঁ। আৰু হয়তো কোনোদিন নোৱাৰিম। যদি তোমালোকে পাৰা আইন আদালত এইবোৰৰ কথা ভাবিবলৈ মই এৰিয়েই দিছোঁ। CJM কোৰ্টৰ ৰায়লৈ এটা আশা কৰিছিলোঁ যে মোৰ হয়তো ইয়াৰ পৰা সোনকালে মুক্তি হ'ব। আদালতত সাক্ষীবাদীবোৰে মেজিষ্ট্ৰেটক মিছগাইড নকৰা হ'লে হয়তো কেছটো আপোনাৰ পৰাই গ'লহেঁতেন। কি হ'লহেঁতেন, কি হ'ব, সেইবোৰ কথা ভাবি কি লাভ?
এতিয়া কি হৈছে সেইটোহে মোৰ কাৰণে প্ৰয়োজনীয় কথা। বৰ্তমান যিবোৰ হৈ থাকে সেইবোৰৰ পৰাই ভৱিষ্যতে হ'বলগীয়াবোৰৰ সম্ভাৱনা সৃষ্টি হয়। ভৱিষ্যতৰ কোনো সম্ভাৱনা মোৰ জীৱনত নাই। তেনেকুৱা কিয় কৈছে? ভৱিষ্যতক লৈ কিয় ইমান উদাস হৈছে? ভৱিষ্যতক লৈ উৎসাহিত হ'ব লগা কি বাকী আছে মোৰ? সুদীৰ্ঘ 12টা বছৰ জেলত থাকি ওলাই যোৱাৰ পাছত কিবা জানো বাকী থাকিব? নিশ্চয় থাকিব। এই 12 বছৰত আপোনাৰ ল'ৰা ছোৱালী দুটাৰ ভৱিষ্যত গঢ় ল'ব। 12 বছৰৰ পিছত আপোনাৰ ল'ৰা সঞ্জীৱ নিশ্চয় নিজৰ ভৰিৰ ওপৰত থিয় হ'ব। মাক বাপেক নোহোৱাকৈ সিহঁতে বাৰু নিজৰ ভৱিষ্যতক গঢ় দিব পাৰিবনে? আইতাকে কিমান দিনলৈ সিহঁতক তদাৰকী কৰিব পাৰিব? কিবা এটা নিশ্চয় হ'ব বাইদেউ, মাত্ৰ আপুনি মনৰ বল নেহেৰুৱাব। সেইদিনা আপোনাৰ কথাবোৰ মই বহুত ভাবিলোঁ। কোনবোৰ কথা? সেইদিনা আপুনি যে কৈছিল মই ভাবোঁ আপোনাৰ কাহিনী শুনাৰ পাছত মানুহৰ মাজত এটা জাগৰণ হওক, যি জাগৰণে নাৰীৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাত অলপ হ'লেও অৰিহণা যোগাব পাৰে। হ'ব তেন্তে, আপুনি যি ভাল দেখে তাকেই কৰক। হ'ব। মোৰ কাহিনীৰ বাবে যদি মোৰ দৰে কোনোবা নাৰীৰ ওপৰত চলা অত্যাচাৰ বন্ধ হয় তেন্তে তাকে কৰা ভাল হ'ব। আন একো নহ'লেও মোৰ কথাবোৰ কাৰোবাৰ আগত প্ৰকাশ কৰিব পাৰিলেও মোৰ মনটো বহুত মুকলি লাগিব। কথাখিনি ভাবি আপুনি কি সিদ্ধান্ত কৰিলে? মই সিদ্ধান্ত কৰিলোঁ যে মই মোৰ কথাখিনি আপোনাৰ আগত ক'ম। আপুনি তাক পিতা পাতেৰে প্ৰকাশ কৰক। মোৰ বাবে আৰু ইয়াতকৈ আনন্দৰ কথা একো থাকিব নোৱাৰে। ক'বলৈ গ'লে মই এটা ভাল পৰিয়ালৰ ছোৱালী আছিলোঁ। আন 10জনী ছোৱালীৰ দৰে মোৰো আছিল বহুত ৰঙীন সপোন। সময়ে সময়ে মোৰ সপোনৰ ৰং সলনি হৈ গৈছিল। বিয়াৰ পাছত আপোনাৰ সপোনবোৰে নিশ্চয় কাচুতীয়া ৰং ল'লে। ঠিক কৈছে। বিয়াৰ পাছত মোৰ সপোনবোৰৰ ৰং নোহোৱা হৈ আহিল। সেই সময়খিনিত যেন মই সপোনতো অন্ধকাৰ দেখিবলৈ ল'লোঁ। মোৰ সপোনবোৰে ৰং সলাইছিল যেতিয়া মোৰ দেউতা ঢুকাইছিল। সৰুতেই মই দেউতাক হেৰুৱাইছিল। দাদাই সেই বছৰ মেট্ৰিক দিছিল। মই ক্লাছ 7ত। মোৰ ডাঙৰ ভণ্টি ঋতু হাইস্কুল পাইছিল মাত্ৰ। সৰু ভণ্টি মিঠুৱে সংসাৰৰ একো আওভাও বুজা নাছিল। দেউতা ঢুকোৱাৰ পাছত মানুহে খবৰ ল'বলৈ আহোঁতে অনা আপেল আঙুৰ দেখি তাই বৰ আনন্দ কৰিছিল। আপোনাৰ দাদা আৰু ভণ্টি দুজনীৰ বাদে ঘৰত আৰু কোনো নাছিল? নাছিল। দেউতা ঢুকুৱা এবছৰ পাছত মায়ে দেউতাৰ অফিচতে এটা সৰু চাকৰি পালে। সেই চাকৰিটোৰে দাদা, ঋতু, মিঠু আৰু মোক বৰ কষ্টৰে ডাঙৰ কৰিছিল। এদিন দুদিনকৈ মই কলেজ পালোঁ। সাধনাৰে হাত ধৰিছোঁ, জীৱনৰে বাট বুলিছোঁ, সপোনবিলাক কি দেখুওৱা। সন্মানীয় সাংবাদিক বন্ধুসকল, গ্ৰন্থপ্ৰেমী ৰাইজ আৰু 7 Sisters Women Welfare Organizationৰ শুভাকাংক্ষীসকল, আজি আমি এখন আত্মজীৱনীমূলক কিতাপ সপোনৰ আছুতীয়া ৰং উন্মোচন কৰিলোঁ। এই কিতাপখনে বজাৰত কেনেদৰে সমাদৰ পায় আমি নাজানো। এই কিতাপখন প্ৰকাশ কৰাৰ আমাৰ একমাত্ৰ উদ্দেশ্য হ'ল যে এই কিতাপখনৰ জৰিয়তে মানুহৰ মাজত এক চিন্তাৰ সমল যোগোৱা। এইখন পঢ়ি পাঠকে অসহায়, দুৰ্বল, সৎ আৰু সহজ সৰল নাৰীসকলৰ ওপৰত হোৱা অত্যাচাৰৰ কথা এবাৰ চিন্তা কৰি চালেই আমাৰ শ্ৰম সাৰ্থক হ'ব। এইখন কোনো
বিখ্যাত লোকৰ আত্মজীৱনী নহয়, নিজৰ স্বামীক হত্যা কৰি জেইল খাটি থকা এগৰাকী সাধাৰণ নাৰীৰ জীৱন কাহিনী। কাহিনীৰ মূল চৰিত্ৰৰ নাম কিৰণবালা গগৈ। আপোনালোকে যদি কিছু সময় দিয়ে তেন্তে মই এবাৰ কিতাপখন সকলোৰে আগত পাঠ কৰিব বিচাৰোঁ। আপুনি পঢ়ক, আমি শুনিবলৈ আগ্ৰহী। তেন্তে শুনক এগৰাকী অসহায় সৰল নাৰীৰ জীৱন কাহিনী। সৰুতে পিতৃহাৰা হোৱা কিৰণবালাক কলেজত পঢ়ি থকা অৱস্থাত তেওঁ একমাত্ৰ ককায়েক আনন্দ কুমাৰ মহন্ত M.Com পঢ়িবৰ বাবে গুৱাহাটী যাব ওলাল। মা কি কৰি আছ? এই ইয়াৰ কাপোৰ কানিবোৰ চাই চিতি ভৰাই দিছোঁ। সি আকৌ নিজে কি ল'ব কি নল'ব একো ঠিক নাই নহয়। দাদা কেই বজাত যাবনো? 8টাৰ নাইট চুপাৰত যাব। ৰাতিটো গৈহে ৰাতিপুৱা গুৱাহাটী পাবগৈ। সি অকলে অকলে গৈ খোজতে উলিয়াব পাৰে নে নোৱাৰে এতিয়া? মই তাক কৈছিলোঁ কোনোবা এটা লৈ যোৱাৰ কথা, সি আকৌ নালাগে বুলি ক'লে। পাৰিব দে, এবাৰ এডমিশ্যন ল'বলৈ গৈ আহিছে নহয়। তেতিয়াতো লগত মোমায়ে গৈছিল। মামাৰ লগত গৈ আহিছে যেতিয়া পাৰিব দে। জানো, মোৰ কিন্তু ৰাতিটো চিন্তা লাগি থাকিব জানো। সি গৈ ৰাতিপুৱা হোষ্টেল পালেহে তৎ পাম। মা, দাদা এতিয়া সৰু হৈ থকা নাই নহয়, সি M.Com পঢ়িবলৈ ওলাইছে। হ'লেও মোৰ মনত সি সৰু হৈয়ে আছে। মোৰ আজি মনটো বৰ বেয়া লাগি আছে জানো। ইমান দিনে তাক মই বুকুৰ মাজত ৰাখি ডাঙৰ কৰিলোঁ। আজি সি মোৰ বুকু সুদা কৰি দূৰলৈ গুচি যাবগৈ। পুনৰ আছুতীয়া